নমস্কাৰ মই সিমিদাস বৰুৱা এইবাৰ ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট হৈছে ৰঙিয়াৰ এজন যুৱক বিগত 3 দিন ধৰি পৰিয়ালৰ লোকে বিচাৰ খুচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই যুৱকজনৰ ৰাতিপুৱা চাহ একাপ খাই ঘৰৰ পৰা ওলাই যোৱা যুৱকজনে আজি পৰ্যন্ত ঘৰলৈ উভতি নহাত হুকত ভাগি পৰিছে পৰিয়াল ৰহস্যৰ মাজত সোমাই পৰিছে যুৱকজন নিৰুদ্দেশ হৈছে নে আন কিবা পুনৰ নিৰুদ্দিষ্ট হৈছে এজন যুৱক ৰঙিয়াৰ পৰা নিৰুদ্দিষ্ট হৈছে 26 বছৰীয়া এই যুৱকজনৰ নাম জাকিৰ হুছেইন ৰঙিয়াৰ ঢেপাৰগাঁৱৰ মইজুদ্দিন আলীৰ পুত্ৰ জাকিৰ হুছেইন জানিব পৰা মতে বুধবাৰে ৰাতিপুৱা 6 মান বজাত চাহ খাই ঘৰৰ পৰা চাইকেল এখন লৈ ওলাই গৈছিল জাকিৰে গধূলি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খুচাৰ কৰে যদিও কোনো সন্ধান নাপায় যুৱকজনৰ আৰু যুৱকজনৰ সন্ধান নাপায় এইদৰে পৰিয়ালৰ লোকে হুকত ভাগি পৰিছে হুকত ভাগি পৰা পৰিয়ালটিয়ে উপায়হীন হয় কাৰবাহা উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যুৱকজন অৱশ্যে মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে কোনো লোকে যদি এই যুৱকজনৰ সন্ধান পায় তেন্তে আমি স্ক্ৰিনত দেখুৱাই থকা এই নম্বৰত 9707887796 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে বুধবাৰ আছিল বুধবাৰ থাকিলে 8 বজাত জাকিৰ ঘৰতে আছিল ঘৰত থাকতে বাবাতে আছিল জাকিৰে সাইকেলখন লৈ ফেলে ওলাই আছিল ৰাস্তা দি মাই ক'লে কি জাকিৰ ওলাবা সাইকেল লৈ ফেলে ওলাই আছে বাবা কৈছে কি সেইটো সাইকেল চলাই থাকে এই আহিব কত না যায় পাছত 8 বজাত ওলাওতে চাহ পানী খাই ফেলে ওলাওৱাৰ পাছত সিজন গ'ল যোৱাৰ পাছত আৰু জাকিৰ বুধবাৰে দিনটো গ'ল ৰাতি 7 বজাৰ পয় বাবা বিচাৰ ললে তাৰ মায়াকে তাৰ চুলি কাটি দিছে মই বোলো মাই এই দাড়িকেইটা মই কাটি দিলোঁ মুছকেইটাও কাটি দিলোঁ দিয়াৰ পাছত সি তাৰ মায়ে কৈছে গা ধুই আহি পেলাই তাৰ পৰা তেল চাবান দিলাক দি পেলাই মই আৰু খেতি আছে চব্জি খেতিত গুচি গ'লোঁ এতিয়া তাৰ মায়াকে কৈছে কি চাইকেল লৈ পেলাই গেছি ক'তবা যায় তে হেৰি কৰ ফেচবুকত দি থানাত এণ্ট্ৰি দি নম্বৰ দি তাৰ ফটো দি আৰু গুৰি চুলি কাটা বুলি পেলাই সেনেকৈ দি এনেকুৱা ল'ৰা যদি পায় কোনো জাগাত এই নম্বৰত এই কণ্টেক্ট কৰিব দিছে ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট SJ নিউজ